আমি যোৱাকালি 5 জুলাই 2024 তাৰিখ আমি এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিলোঁ। এই কাৰ্যনিৰ্বাহক সভাত আমি কিছুমান সিদ্ধান্ত লৈছোঁ। সেই সিদ্ধান্তখিনি আজি আপোনালোকৰ আগত আমি প্ৰকাশ কৰিছোঁ যে আজি দীৰ্ঘদিন ধৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যা, সেই সমস্যাটোক সমাধান নকৰিলে আজি অসম চৰকাৰ, ভাৰত চৰকাৰে, যাৰ কাৰণে আমি খবেৰে কৈছোঁ যে কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ সমস্যাটোক আমি নিশ্চিতভাৱে বিচাৰিছিলোঁ যে সমাধান হ'ব, কিন্তু আজিলৈকে নকৰিলে। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক যোৱা লোকসভা ইলেকশ্যনৰ আগতে নিশ্চিতভাৱে কথা দিছিল যে আমাক জনজাতিকৰণটো কৰিব, কিন্তু আজিলৈকে সেই সমস্যাটোক সমাধান নকৰিলে। লোকসভাৰ পিছত আমি সমাধান কৰিম বুলি কৈছে, কিন্তু আজিলৈকে ইয়াৰ কথা কোনো ধৰণৰ উল্লেখ কৰা নাই। গতিকে আমি খুব কম সময়ৰ ভিতৰত আমি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিম আৰু মেম'ৰাণ্ডাম দিম। আমি মুখ্যমন্ত্ৰীৰ পৰা আমি এই কথাখিনি স্পষ্ট হ'ব বিচাৰিম যে কোচ ৰাজবংশীসকলৰ এই কমতাপুৰ আৰু জনজাতিকৰণৰ সমস্যাটোক কেতিয়ালৈ সমাধান কৰিব, এইটো নিশ্চিত দিব লাগে। আৰু যদি নকৰে সেইটোও নিশ্চিত দিব লাগে যে নাই, কোচ ৰাজবংশী জনগোষ্ঠীৰ অৰ্হতা নাই, তেওঁলোকে পোৱাৰ যোগ্যতা নাই, এনেকুৱা ক'লে আমি নিশ্চয় বুজি পাম। তেতিয়া আছে নাই আমি নিশ্চয় সেইটো চাম। গতিকে আমি এই ক্ষেত্ৰত আমি অসম চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ আৰু সাক্ষাতো কৰিম। আৰু লগে লগে আমি এইটো ক'ব বিচাৰিছোঁ, আমাৰ অসম আজি আক্ৰাসুৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ যি 2 বছৰ 2.5 বছৰ কাৰ্যকাল ইতিমধ্যে উকলি গৈছে। আমি যোৱা মাহতে আমাৰ অধিৱেশনৰ এটা ডেট আছিলে। গতিকে এই বান পৰিস্থিতি আৰু বিভিন্ন সমস্যাৰ কাৰণে আমি এই অধিৱেশনখন পিছুৱাই অহা ডিচেম্বৰ মাহলৈকে আমি লৈ গৈছোঁ। অহা ডিচেম্বৰ মাহত বিজিনীত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় অধিৱেশন। আৰু ইয়াৰ লগে লগে ক'ব বিচাৰিছোঁ যে আজি আমাৰ ৰাজ্যসভাত যি কোচ ৰাজবংশী জনগোষ্ঠীৰ আজি এজনো প্ৰতিনিধি আমি দেখা নাপাওঁ। আজি আমাক কিয় আওকাণ কৰা হয়, এইকাৰণে আমি ক'ব বিচাৰিছোঁ যে যাতে আমাৰ এইবাৰ প্ৰতিনিধি ৰাজ্যসভাত প্ৰেৰণ কৰা হয়। আজি যিধৰণে আজি বিধানসভাতো যিধৰণে আমাৰ প্ৰতিনিধি আজি বঞ্চিত হৈ থাকে, ঠিক তেনেকুৱা আমি বিধানসভাতো ক'ব বিচাৰিছোঁ যে আজি যিবিলাক বিধায়ক আজি হৈ যাব, তাৰ পৰা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন দিব লাগে। গতিকে এই কথাখিনি আমি মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ। আমি নিশ্চয় লিখিতভাৱে আমি জনাম। আৰু ক'ব বিচাৰিছোঁ যে আমাৰ এই সংগঠনত বিভিন্ন কাৰ্যকলাপ, আমাৰ সংবিধান উলংঘা কৰি কিছুমান কাৰ্যকলাপ কৰাৰ কাৰণে আমি 2জন ব্যক্তিক আমি ইতিমধ্যে বহিষ্কাৰ কৰিলোঁ আৰু এজন অব্যাহতি দিয়া হ'ব। এজন হ'ল আমাৰ বিত্ত সম্পাদক অৰবিন্দ দাস, আনজন হ'ল সহ সম্পাদক আছিল ভৱেন ৰাজবংশী, আৰু এজন হ'ল বৰপেটা ডিষ্ট্ৰিক্টৰ উপদেষ্টা আছিল, তাক আমি জিতু চৌধুৰী অব্যাহতি দিয়া হৈছে। গতিকে জনগোষ্ঠীৰ সংগঠনৰ যিটো কিছুমান কাম উলংঘা কৰিলে আমি সেইসকলৰ সাংবিধানিক হিচাপে তেওঁলোকক এই ব্যৱস্থা লোৱা হৈছে। গতিকে আমি ইয়াৰ শেষত আমি এইটো কথা ক'ব বিচাৰিছোঁ, কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধান নিশ্চিতভাৱে তেওঁলোকে কৰক, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে। আমি নিশ্চিতভাৱে আমাৰ জনগোষ্ঠীটো আমি সুৰক্ষিত বিচাৰিছোঁ। আৰু বিভিন্ন চক্ৰই বিভিন্ন ধৰণে আমাৰ জনগোষ্ঠীটোৰ ওপৰত অত্যাচাৰ যি ধৰণে কৰি আছে, এইবিলাক মষিমূৰ হ'ব লাগে। এই নিশ্চিতভাৱে সমস্যাটো সমাধান কৰিব লাগে। আৰু ইয়াৰ লগে লগে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস 29 জুলাই তাৰিখে প্ৰতিষ্ঠা দিৱস আছে। আমাৰ এই প্ৰতিষ্ঠা দিৱস আমি গুৱাহাটী আমিনগাঁৱত আমি অনুষ্ঠিত কৰাৰ কাৰণে আজিৰ যোৱাকালিৰ সভাই সিদ্ধান্ত লৈছিলোঁ। 29 তাৰিখে গুৱাহাটী আমিনগাঁৱত আমি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিম।